মানে যেতিয়া আমি গম পালোঁ যে অলপ গাহৰি আগতে মৰি আছিলে, কিন্তু আমাক যেতিয়া অফিচিয়েলি ৰিপৰ্ট কৰিলে 12 মে'ত চালোঁ ট্ৰিটমেণ্ট কৰি গাহৰিখিনি নাবাছিলে। আমি সেইকাৰণে গুৱাহাটীলৈ পঠালোঁ, নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডাইগনষ্টিক লেবৰেটৰীলৈ পষ্টমৰ্টেম কৰি চেম্পল পঠালোঁ। তাৰপৰা পজিটিভ ওলালে আফ্ৰিকান সোৱাইন ফিভাৰ। দুটা সোৱাইন ফিভাৰ আছে, এটা হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ, এটা হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। সোৱাইন ফ্লু কোনোপধ্যে নহয়, সোৱাইন ফ্লুটো হ'ল মানুহৰ বেমাৰ। মানে সেইকাৰণে বেমাৰ দুটা মানুহে ভুল কৰে সদায় সোৱাইন ফ্লু বুলি। আচলতে সোৱাইন ফিভাৰ দুটা প্ৰকাৰৰ আছে, আৰু আফ্ৰিকান সোৱাইন ফিভাৰটো কৰোণাৰ নিচিনা, ট্ৰিটমেণ্ট নাই, এতিয়ালৈকে ভেকচিন ক'তো পৃথিৱীতে ওলোৱা নাই। গতিকে এটাই ইয়াত উপায় আছে, য'ত মানে এপিচেণ্টাৰ বুলি কয়, য'ত প্ৰথম ধৰা পৰিছিলে সেই মানুহ ঘৰৰ পৰা এটা সীমা দূৰত্বত যিখিনি গাহৰি আছে সেইখিনি আমি মানে নিধন কৰিবলৈ। নিধন কৰাৰ পৰা চাইণ্টিফিক SOP আছে। আমি সেইমতে কালি ইয়াত গাঁত চাত খান্দিলোঁ, পিছফালে দেখিছে কিজানি PPE কিট কৰি পিন্ধি পেলাই গুৱাহাটীৰ পৰা টেকনিচিয়ানছ আহিছে, আহি পেলাই কামটো কৰিব। তাৰপৰা আমি গাঁওখনত 3 মাহৰ কাৰণে গাহৰি সোমাব নিদিম, চিল কৰি দিম। আৰু যোনখিনি জেগাত পোতা হ'ব তাতো এখন প্ৰহিবিটেড এৰিয়া কৰি থোৱা যাব। তাতো কোনো 6 মাহলৈকে খেতি বাতি কৰিব নোৱাৰিব। গাহৰিটো যোনকেইটা মৰিছে সেইকেইটাতে হৈছিলে, বাকী কিন্তু সুস্থ গাহৰি আছে। কিন্তু কি হ'ল, মই আগতে কৈছোঁ, এটা বেয়া খবৰ, সুস্থ গাহৰিবিলাক মাৰি দিব লগা হৈছে। কিন্তু এইটো বেমাৰটো সংক্ৰমণ মানুহলৈ নাহে, গাহৰিৰ পৰা গাহৰিলৈ যায়। গতিকে কি ভাল খবৰটো কি হৈছে, পৰ্ক যোনটো আমাৰ ব্যৱসায়, যোনটো গাহৰি ইণ্ডাষ্ট্ৰিটো বাচি যাব। 1 কিলোমিটাৰ ভিতৰত। ইয়াত এতিয়া যিখিনি গাহৰি নাই, কিয় মাৰিব লগা হৈছে? তাতে বেমাৰটো মানে হোষ্ট বুলি কয়, মানে সংক্ৰমণটো বাঢ়ি যাব পাৰে। আৰু কিছুমান আনআইডেণ্টিফাইড হোষ্ট থাকে, য'তে ভাইৰাছটো আছে বৰ্তমান দেখা দিয়া নাই, বেলেগত আগলৈ আকৌ ওলাব পাৰে। সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰিকশ্যন বিচাৰে যাতে পৰ্ক ইণ্ডাষ্ট্ৰিটো হেম্পাৰ নহয়। এইখন গাঁও আমিতো কেলেই কৈছোঁ, যাতে আফটাৰ 3 মান্থছ গোটেই এলেকাতে গাহৰি ব্যৱসায়টো আকৌ আৰম্ভ কৰিব পাৰে। আমি সেইটো ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় সুবিধা যি লাগে ট্ৰেইনিং দিম বুলি তেওঁলোকক আশ্বাসন দিয়া আহিছে। এই মুহূৰ্তত নাপায়, আমি বেংক ডিটেইলছ ল'ম, লৈ পেলাই আমাৰ গভৰ্ণমেণ্ট ফৰ্মুলা আছে, সেই ফৰ্মুলাৰ মতে মই তেওঁলোকক কথা দি আহিছোঁ, এমাহৰ ভিতৰতে থাকে পইচাটো ঘূৰাই দিম। বেংক ডিপ'জিট কিমান অঞ্চলৰ গাহৰি নমুনা সংগ্ৰহ কৰিছে? আমি বৰ্তমান এইটো ছাৰ্ভেইলেঞ্চটো আৰম্ভ হৈছে এতিয়া। আমি প্ৰথম যোনটো এপিচেণ্টাৰ পালোঁ, তাৰপৰা ডেড বডি এটাহে পালোঁ। পষ্টমৰ্টেমৰ দিব লাগে, চেম্পল পঠাব লাগে। এটা মৰা গাহৰি পালোঁ। কিন্তু আমি এতিয়া 10 কিলোমিটাৰ এলেকা যোনটো ছাৰ্ভেইলেঞ্চ জ'ন বুলি কয়, তাত আমি এতিয়া চিৰাম চেম্পল কালেক্ট কৰি ফেজ ৱাইজ গুৱাহাটীলৈ পঠাই থাকিম, যাতে আৰু কথা নপৰে। আজি মানে যিমানখিনি আমিতো আছিলোঁ 10 কিলোমিটাৰ নহয়, 1 কিলোমিটাৰ ভিতৰত। কিন্তু 1 কিলোমিটাৰ ভিতৰত মেক্সিমাম বাগানে বেছি আছে। আমি এইটো প্ৰথম হিচাপ কৰোঁতে বেছি পাইছিলোঁ, কিন্তু লাহে লাহে অলপ কমি আহিছে। জানো এতিয়া এতিয়ালৈকে সঠিক ধৰিব পৰা নাই, কাৰণ কামটো আৰম্ভ হৈছেহে, শেষতহে গম পাম। নাংৰিজান টি এষ্টেট। 200 অধিক হ'ব চাগে? ক'ব নোৱাৰি কথাটো। এতিয়া মানে 200 অধিক কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। কিন্তু প্ৰথম সেইটো কথা আমি ভাবিছোঁ যে যোনখিনি এভেইলেবল পাওঁ সেইখিনি কৰি লওঁ। আমি কিন্তু গোটেই প্ৰক্ৰিয়াটো জিলা প্ৰশাসন আৰু পশুপালন বিভাগ যোৰহাট আৰু গুৱাহাটীৰ পৰা টীম পঠাইছে। আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টেই কৰিছে বুলি কথাটো ক'ব পাৰে। গোটেই এই প্ৰক্ৰিয়াটো তেওঁলোকেই গোটেইখিনি কৰি আছে।